কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু এটা মহান উদ্দেশ্য লৈ মই এই গাঁৱত আহিলোঁ আৰু আহিয়ে বাসুদেৱ মন্দিৰৰ প্ৰাংগণত মৈদালি গাঁৱৰ এটা নাৰিকলৰ পুলি পেৰেলিয়ান পুলি ইয়াতে ৰুম বুলি মা আৰু দেউতাৰ নামত ৰুম বুলি আহিলোঁ আৰু মই এনেকৈ বেলেগ বেলেগ গাঁৱতো এই কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। প্ৰথম আজিৰ দিনটোত এই গাঁৱতে আহিলোঁ আৰু এখেতসকলে গোটেইখিনি গাঁৱৰ যিখিনি ব্যক্তি আছে গাঁৱৰ আমাৰ মুধভূত লোক বুলিয়ে কয় এখেতসকলে, তেখেতসকলৰ উপস্থিতিত আৰু এই সৰু সৰু ভাইটিহঁতৰ উপস্থিতিত এই নাৰিকলৰ ফুলটো মই ৰুবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে ভগৱানক খাটিছোঁ যাতে এইটো জীয়াই থকাৰ পিছত ডাঙৰ হোৱাৰ পিছত 3.5 বছৰৰ পিছতে লাগিব তেওঁলোকে কোৱা মতে আৰু 150-200মান নাৰিকল লাগে। গতিকে যদি এনেকৈ আপোনালোকে চোৱা চিতা কৰে পাৰিলে এখন বেৰা ইয়াতো দিব, কাৰণ সেইখন বেৰাটো বেলেগকৈ থাকিলেই যেনিবা ইয়াতে এটা বাঁহ সস্তা কৰি বেৰা এখন দিব, তেতিয়া ছাগলীটো সেই পাতিকা নাই। গতিকে মই এতিয়া ৰুবৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ সহযোগৰ কাৰণে ধন্যবাদ জনাইছোঁ। ভাঙিব পাৰে হৰি মাতি দিব প্ৰভু থাকিবা ইয়াতে, মা দেউতাই দুয়ো ভাগে ভাগে থাকিলে হ'ল, কথা চথা পাতি থাকিব দুয়ো সৰুৱা পাতৰি আৰু আমাৰ মাজত উপস্থিত হোৱা মাননীয় ডক্টৰ লোহিত বৈশ্যদেৱ আজি আমাৰ মাজত আহি তেখেতৰ পিতৃ মাতৃ বিভূভূষণ আৰু যোগমায়াৰ স্মৃতি ৰক্ষাৰ কাৰণে যদি নাৰিকল গছৰ পুলি ৰোপণ কৰে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এই যিটো বৃক্ষৰোপণ প্ৰকৃতি ধৰণী সেউজীকৰণৰ যিটো ব্যৱস্থা সেইটোৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ পৰৱৰ্তী দিনত তেখেতে এনেধৰণৰ কাৰ্যসূচীৰে তেখেতৰ জীৱনটো মহীয়ান কৰিব আৰু লগতে আমাৰ সমাজৰ লগত থাকি তেখেতৰ যিমানখিনি গুণ গৰিমা আছে প্ৰকাশ কৰাৰ লগতে সমাজখন এখন শুদ্ধ পথত নিয়াৰ কাৰণে ব্যৱস্থা কৰিব বুলি আশা ৰাখি আমি ক'বলগীয়াখিনি সামৰি লৈছোঁ। সুন্দৰ দৰং জিলাৰ মৈদালি গাঁৱৰ বাসুদেৱ নামঘৰ প্ৰাংগণত মোৰ দেউতা বিধুভূষণ বৈশ্য আৰু মা যোগমায়া বৈশ্যৰ স্মৃতিত এই নাৰিকলৰ পুলি দুটা ৰাইজৰ উপস্থিতিত ৰোপণ কৰা হয় বন্ধু বান্ধৱ সমন্বিতে, আৰু এই পুলি দুটা ডাঙৰ হওক, ইয়াতে ৰাইজে ইয়াৰ ফল পাওক। আনকি এই নাৰিকলৰ মাহাত্ম্য বহুত, যে মই ডাক্তৰ মানুহ, গতিকে চেলাইন দিবৰ কাৰণে চেলাইন নাই, ডাবৰ পানী খুৱাই দিলেও চেলাইনৰ কাম কৰে। আৰু নাৰিকল গছডালৰ ইমান গুণ যে চাওক আপোনালোকে গাঁৱত আগতে ছায়া মাৰা দিছিল ইয়াৰ পাতেদি, তাৰ খৰি হয়, নাৰিকলৰ ৰছী হয়, কিমান এটা ইণ্ডাষ্ট্ৰী চলি আছে পৃথিৱীত নাৰিকলৰ ৰছীৰ, হয়নে? চাং পাতে মানুহে বহিবৰ কাৰণে, আৰু সেই নাৰিকলৰ যিটো আমাৰ খোলা সেইটোত আমাৰ সাৰ চেকিবৰ কাৰণে সেই ব্যৱস্থা, লগতে হোকা, আমাৰ দেউতাহঁতে হোকা বনাই লৈছে, কিমান যে কাম তাৰ হা। আৰু নাৰিকলৰটো সেই লাডুটোৰ কথা পিঠাৰ লগত দিয়াই, আৰু তাৰ ধৰক শৰাই দিয়াৰ উপকৰণৰ কাৰণে নাৰিকল দিয়া হয়, কেঁচাই খায়ো ভাল লাগে, গতিকে বিভিন্ন দেশলৈকে যায় এইটো। গতিকে আপোনালোকে এই আদৰ্শটো ল'ব চবেই, ঘৰত আছে যদিও আছে চবৰে ঘৰে ঘৰে নাৰিকলৰ গছ, কিন্তু সংৰক্ষণটো ডাঙৰ বস্তু। এইটোকৈ আপোনালোক অনুৰোধ জনাইছোঁ যে ভালকৈ যে ৰুলোঁ, ডাক্তৰেও ৰুই থৈ গ'ল, আমিও ৰুলোঁ একেলগে, যদি এবাৰ চকু মেলি নাচায় বাৰু যে কিবা ছাগলীয়ে খালে নে কিয়ে খালে বা বেমাৰ লাগিলে মোক ক'ব, কি ঔষধ লাগে মই সেইখিনি যোগান ধৰিম আপোনালোকক, সেইখিনিও ক'লোঁ। কিন্তু গতিকে এইখিনিকে ক'লোঁ, আপোনালোকৰ সহযোগটোক মই শলাগ ল'লোঁ। বিশেষকৈ আমাৰ হৰেশ্বৰ চমুৱাই এনেকৈ জেগাবিলাকত দৌৰি দৌৰি বেচাৰে মোৰ কাৰণে কৰিছে,
মই গুৱাহাটীত থাকি ফোন মাৰি কৈছোঁ যে তুমি অকণমান মোক সহায় কৰি দিয়া। কমে প্ৰতিখন গাঁৱতে দুজন মানুহ। এনে আজি আপুনি এনে কিমানখন গাঁৱত এই নাৰিকল পুলি ৰোপণ কৰিব আজিতো মোৰ এই দৰং জিলাৰ যিখন মানে আমাৰ হেঙালপাৰা ৰাজ্যিক চিকিৎসালয়, মই তাত চাকৰি কৰিছিলোঁ। তাৰে উত্তৰে দক্ষিণে পূবে পশ্চিমে যিমানকেইখন গাঁও আছে সেইমতে অন্ততঃ মোৰ হিচাপত 25খনমান গাঁও আছে। গতিকে সেই 25খন গাঁৱতে মই পৰ্যায়ক্ৰমে এদিনতে নহয়, আজিতো ভাত পানী খোৱাৰ কথাও আছেতো দিনত। গতিকে আকৌ তেনেকৈ গেপ পৰিব, এখন মিটিঙো আছে, আজি ইমান নাযাব, কিন্তু অহাকালি আকৌ ৰুম মই তাৰমানে। মই অৱসৰ পোৱাৰ পিছতো মই চাকৰিত সোমাইছোঁ, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত চাকৰি কৰিছোঁ। টোটেল নাৰিকলৰ পুলি আপুনি কিমান ৰোপণ কৰিব টোটেল? এইটো পৰ্যায়ক্ৰমে এতিয়ালৈকে মোৰ 100 মানে হৈ গ'ল। 100 নাৰিকলৰ পুলি, অন্য গছৰ পুলি ৰুইছোঁ, যেনে আপোনাৰ হালধাৰ তাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতোঁতে ডাক্তৰখানাৰ সন্মুখত তাতে বহুত গছ ৰুইছিলোঁ, ডাঙৰ হৈছে। আৰু বিভিন্ন ৰঙিয়াত ৰুইছোঁ, কৰৰাত ৰুইছোঁ, বাইহাটা চাৰিআলিত ৰুইছোঁ, পিংগলেশ্বৰত ৰুইছোঁ, দেৱালবিলাকত ৰুইছোঁ, আমাৰ সিপিনে দেওবাগুৰি দেৱালত ৰুইছোঁ, বিদ্যাভাৰতী কলেজৰ সন্মুখত ৰুইছোঁ। এনেকৈ ৰুই হৈছে। আপুনি এনে কিমান বছৰৰ পৰা এই ৰোপণ কৰি আছে? 2010 চনৰ পৰা। 2010 চনত দেউতাৰ নামত বিধুৱান বস্ত্ৰ ফাউণ্ডেশ্যনৰ আৰম্ভ কৰিলোঁ, আৰু সেই সূত্ৰে প্ৰথম আমাৰ ঘৰতে ৰুলোঁ গছৰ পুলি, আৰু তেনেকৈ সেইবিলাক ডাঙৰ হ'ল। মই দেখিলোঁ যে এইটো এটা বেয়া কাম নহয়, দেখোন ভালেই। এনেকৈ মই আৰু সবাতোকৈ ডাঙৰ কথা, এই গছে আমাক অক্সিজেন দিয়ে, চবেই জানে এইটো কথা। তেওঁ দিবলৈহে শিকিছে গছডালে, আমি কিন্তু ঘাচকৈ কাটি দিওঁ, কিন্তু তেওঁ দিবলৈহে শিকিছে। আৰু বেয়াটো কাৰ্বন ডাই অক্সাইডটো তেওঁ সহন কৰি লৈ যায়, বেয়াটো যিটো আমাক শৰীৰৰ কাৰণে অন্যায় কৰে, যিটো আমি নিৰ্গত কৰি দিওঁ অট'মেটিক। আৰু তেওঁৰ মানে ধনী দুখীয়া বুলি কথা নাই, জাতি ধৰ্ম বুলি কথা নাই, চবকে দি আছে। সূৰ্যই পোহৰটো যেনেকৈ দিয়ে পৃথিৱীত, আৰু মানুহে কয় যে গছ থাকিলেহে মানুহ থাকিব। একবৃক্ষ দশপুত্ৰ সম বুলি কয়। গতিকে এইবিলাক কথা আমাৰ দেউতাহঁতেও কৈছিল, আমি শুনিছোঁ। গতিকে সেই মৰ্মে সেই আদৰ্শটো পালন কৰি এইটো কামত মই লাগি গৈছোঁ। আজি মই যিমান বছৰ জীয়াই থাকিম, মই গছ পুলি ৰুই থাকিম, এইটো মই এটা মনতে থিৰাং কৰি লৈছোঁ। গতিকে মই বেলেগ বেলেগ জেগাত হ'লোঁ, যেনে আপোনালোকে মোক মাতা নাই, কিন্তু মই উপযাচি আহি কিনে ইয়াতে ৰুব আহিছোঁ। গতিকে তেনেকৈ এই আদৰ্শটো আৰু নতুন প্ৰজন্মই যদি লয় ভৱিষ্যতে, এইটো ভাল কথা হ'ব। আৰু মানুহৰ জন্মদিনত এটাকৈ যদি ৰয়, প্ৰতি বছৰে জন্মদিন পালন কৰে, নিজৰ কেম্পাছতো যদি ৰয় এটা পুলি, যিকোনো পুলি, চেগুনেই ৰওক বা কিবা নাৰিকল তামোলৰ পুলিয়ে ৰওক, বহুত হ'ব আৰু সেউজীয়া হ'ব এই ধৰণীখন। এইবাৰ মোৰ আপোনালোকে গম নাপায়, দৰং জিলাৰ লঠাপাৰা বুলি এখন বজাৰ পাতি থৈ আহিছিলোঁ মই তাতে চাকৰি কৰোঁতে। তাতে মোৰ বাৰ্থডেটো উদযাপন কৰিলে সেউজ দিৱস হিচাপে। তেওঁ আছে সিদিনাখন, বৰ আনন্দ পালোঁ, সঁচাকৈ আনন্দ পালোঁ। আৰু আমাৰ কামৰূপৰ পৰা গৈছিল কেইটামান মানুহ, তাহাঁতে দেখি অকণমান অভিভূত হৈছে, এনেকুৱা এটা অনুষ্ঠান আপোনাৰ কাৰণে কৰিছে, বৰ ভাল লাগিল। এইবিলাক মোৰ তাতে ফেচবুকত ওলাই যায় এইবিলাক কথা। আপুনি এনে অসমৰ কোন কোন ডিষ্ট্ৰিক্টত গছৰ পুলি ৰোপণ কৰিছে? মই ডিব্ৰুগড়ত ৰুলোঁ, দুলীয়াজানত, তাৰপিছত ধুবুৰীত ৰুলোঁ, তাতে চাকৰি কৰোঁতে। চাকৰিৰ সূত্ৰে য'ত আছোঁ মই, ধুবুৰী 3 জেগাত আছিলোঁ, বিলাচীপাৰাত ৰুইছোঁ, ৰাণীগঞ্জত ৰুইছোঁ, তাৰপিছত চাপৰত ৰুইছোঁ, চাপৰত কাজিপাৰা মছজিদত ৰুলোঁ, তাত ঠাকুৰ মন্দিৰত ৰুলোঁ, হস্পিটেলত ৰুলোঁ, মানে হায়াৰ ছেকেণ্ডেৰী আছে এখন চাপৰ হায়াৰ ছেকেণ্ডেৰী, তাতে ৰুলোঁ। গতিকে সেইবিলাক এতিয়া এখন কিতাপতে বান্ধি ল'ম। আৰু কটন কলেজত মই পঢ়িছিলোঁ, তাতেও ৰোপণ কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজতো পঢ়িছোঁ, তাতেও মই হোষ্টেলৰ কাষত ৰুইছোঁ মহানিমৰ পুলি, ডাঙৰ হৈছে বঢ়িয়াকৈ। গতিকে এনেকৈ নামঘৰ মছজিদ চবতে মই ৰুইছোঁ। মোৰ দেউতাৰ সমন্বয়ৰ প্ৰতীক আছিল, সম্প্ৰীতি এনাজৰীডাল তেওঁ কটকটীয়া কৰিছিল, মানুহৰ মাজত আহি চুমা খাই লেকচাৰ মাৰি বঢ়িয়াকৈ। বিধুভূষণ বস্ত্ৰ ওৰফে বিহু দৰ্জী বুলি চবেই জানিছিল। গতিকে সেয়া তেওঁৰে কনিষ্ঠতম সন্তান মই, ডাক্তৰ ললিত বস্ত্ৰ। কৃষ্ণ প্ৰভু বাসুদেৱায় নমঃ। ঘৰতে লাইট কৰে আৰু বাহিৰত কিমান লাইট কৰিব? ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। হ'ব দিয়ক, অলপ পানী দিলে হৈ গ'ল, বাকীখিনি আৰু কৃষ্ণ প্ৰভু। ইয়াতে আৰু হ'বা, ডাঙৰ হ'বা, পানী চানী আহিলে তুমি মৰি নাযাবা তথাপিতো। শিৱ গোসাঁই আহিছে, ডম্বৰু বজাইছে, আমাৰে ঘৰতে নাৰিকল পুলি ৰুইছে, নাৰিকল পুলি ৰুইছে। কৃষ্ণ হয়নে নহয় বাৰু? মোৰ ভতিজা ছোৱালী এটা সম্পৰ্ক।
হেৰি কৰা